মৰাণৰ অন্ধ বিদ্যালয়ত অনুষ্ঠিত হল প্ৰয়াত প্ৰাক্তন ৰাজ্যপাল দেৱানন্দ কোঁৱৰ স্মৃতিচাৰণ সভা। বিশিষ্ট ৰাজনৈতিক প্ৰয়াত প্ৰাক্তন ৰাজ্যপাল দেৱানন্দ কোঁৱৰ 90 সংখ্যক জন্মদিনৰ উপলক্ষে মৰাণৰ অন্ধ বিদ্যালয়ত অনুষ্ঠিত হল দেৱানন্দ কোঁৱৰ স্মৃতিচাৰণ সভা। দেৱানন্দ কোঁৱৰ সোঁৱৰণি ন্যাস উদ্যোগত অনুষ্ঠিত এই অনুষ্ঠানত ন্যাস বিষয়ববীয়াৰ লগতে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী প্ৰবন সিং খাটুৱাৰ উপস্থিত থাকে। উল্লেখযোগ্য 2009 চনত প্ৰয়াত দেৱানন্দ কোঁৱৰে বিহাৰৰ ৰাজ্যপাল হিচাপে নিৰ্বাচিত হৈছিল। ইয়াৰ উপৰি ত্ৰিপুৰা আৰু পশ্চিম বংগতো অতিৰিক্ত দায়িত্ব তেখেতে ৰাজ্যপাল হিচাপে সেৱা আগবঢ়ায়। যিসকলে এটা সময়ত অৰিহণা যোগাই গৈছে তেওঁলোকৰ কথা মাজে মাজে উপলক্ষ লৈ আমি নিশ্চয় স্মৰণ কৰিব লাগে আৰু দেৰিকে হ'লেও পৰিয়ালে এই কথাটো সিদ্ধান্ত লৈছে। তাৰ কাৰণে পৰিয়াল বিভাগৰ ডাঙৰীয়ানী লগতে পৰিয়ালৰ সকলোকে মই ধন্যবাদ জনাইছোঁ। দেৱানন্দ কোঁৱৰ ডাঙৰীয়াৰ 90তম জন্মদিৱস উপলক্ষে এই অনুষ্ঠানটোত এখন বিদ্যালয়তে ল'ৰা ছোৱালীবিলাকৰ লগত আমি এটা একেলগে এসাঁজ খাম বুলি ঠিক কৰিছিলোঁ আৰু লগতে এখন স্মৃতিচাৰণ সভাও কৰিবৰ কাৰণে আমি সিদ্ধান্ত ল'লোঁ। ন্যাসৰ ফালৰ পৰা দেৱানন্দ কোঁৱৰ মেমৰিয়েল ট্ৰাষ্ট বুলি আমাৰ এখন নাচ ৰেজিষ্ট্ৰেশ্যন হৈ গৈছে অলৰেডি। সেইখনৰ তাৰ যোগেদি আমি আজি দিনটো এনেধৰণে পালন কৰিবলৈ এতিয়া আমাৰ ইয়াৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত একেলগে এসাঁজ খাম আৰু তেখেতসকলক এই ঠাণ্ডা দিনত তেখেতসকলক অকণমান সকাহ দিবৰ কাৰণে মই গৰম কাপোৰ কম্বল কিছু আমি ন্যাসৰ তৰফৰ পৰা আমি ডনেট কৰিছোঁ আৰু সেইটোৱে ইয়াত ভালকৈ হৈ গ'ল প্ৰগ্ৰামটো। আপোনালোকে চবেই সকলোৱে সহযোগিতা কৰিছে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। এইটো অনুষ্ঠান হ'ল দেৱানন্দ কোঁৱৰ প্ৰয়াত দেৱানন্দ কোঁৱৰৰ তেখেতৰ 90তম জন্মদিন উপলক্ষে যিটো তেখেতৰ দেৱানন্দ কোঁৱৰ সোঁৱৰণি ন্যাসৰ তৰফৰ পৰা আয়োজন কৰা হৈছে এই মৰাণ অন্ধ বিদ্যালয়ত। অংকন ছাত্ৰ ছাত্ৰীসকলে যাতে তেখেতৰ যিটো ব্যক্তিত্ব দেৱানন্দ কোঁৱৰ এজন বিশাল তেখেতৰ যিটো জ্ঞান তেখেতৰ এখন বিশাল সাগৰৰ লগতেই তুলনা কৰিব পাৰি, যাতে এই সকলোবিলাক আমাৰ কণ ল'ৰা ছোৱালীৰ সৈতে জানে, নৱপ্ৰজন্মই যাতে জানে, তাৰ কাৰণে আজি প্ৰয়াস কৰিলোঁ আমি দেৱানন্দ কোঁৱৰ সোঁৱৰণি ন্যাসৰ তৰফৰ পৰা। আৰু খুব সুকলমে প্ৰায় 3 ঘণ্টা জুৰি এই সভাখন হ'ল। বিভিন্নজনে আহি প্ৰায় ইয়াত অংশগ্ৰহণ কৰিলে আৰু সুন্দৰ সুন্দৰ বক্তব্যৰে তেখেতৰ দেৱানন্দ কোঁৱৰৰ যিটো জীৱন শৈলী তেখেতৰ যিটো সকলোকে সেয়া অৱগত কৰিলে। আৰু মই ভাবোঁ এই স্মৃতিচাৰণ সভাখনৰ তৰফৰ পৰা আজি আমি এইটো যথেষ্ট কৃতকাৰ্য হৈছোঁ বুলিয়ে ভাবিছোঁ আৰু কণ ল'ৰা ছোৱালীৰ সৈতেও তেখেতৰ বিষয়ে যথেষ্টখিনি জানিব পাৰিলে বুলি আমি অনুভৱ কৰিছোঁ।